মই বাটাবাৰী অভয়পুৰ বাটাবাৰী হওক আৰু অভয়পুৰ কলেজৰ হিষ্ট্ৰী বিভাগৰ ছাত্ৰ হওক এইবাৰ মই গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইতিহাস বিভাগৰ মই প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হৈছোঁ। মই আমাৰ ছাৰ বাইদেউসকলক অশেষ ধন্যবাদ জনাওঁ যে সিহঁতে মোক যি দিহা পৰামৰ্শ দিছে, সদায় মোক কৈছিল যে আমি যি কিতাপ পঢ়োঁ সেইটো ভাল কিতাপ পঢ়িব লাগে। যাতে আমাক ছাৰ এটা উদাহৰণ দিছে যে আমি বজাৰত গ'লে যেনে ভাল কাপোৰ কিনো তেনেকৈ আমি কিতাপো ভাল কিনিব লাগে, যাতে আমি পঢ়ি ভাল অধ্যয়ন কৰিব পাৰোঁ। ছাৰহঁতৰ সেই কথাই আমাক বহুত অনুপ্ৰাণিত কৰিছে আৰু আমি সেই কিতাপ ভালকৈ পঢ়িছিলোঁ। লগতে আমি প্ৰত্যেক দিন অধ্যয়ন কৰি গৈছিলোঁ, যিমান পাৰোঁ লিখাৰ প্ৰেক্টিচ কৰিছিলোঁ, কিয়নো ইতিহাসত বহুত লিখিব লাগে, সময়ো বহুত কম পোৱা যায়। এটা ঘটনাৰ যি লিখিবৰ কাৰণে বহুত সময় লাগে, সেইকাৰণে আমি যিমান পাৰোঁ লিখাৰ অভ্যাস কৰিছিলোঁ, যাৰ ফলত আজি পাবলৈ সক্ষম হৈছোঁ এই ফলাফল। মই আজি এই ফলাফল পাই বহুত সুখী হৈছোঁ আৰু অভয়পুৰী কলেজৰ সকলোকে ধন্যবাদ জনাইছোঁ। শিক্ষকবৃন্দক আমাক ইমান ছাপৰ্ট কৰাৰ কাৰণে, প্ৰত্যেকটা ক্ষেত্ৰতে আমাক ছাপৰ্ট কৰিছে। বিশেষকৈ লাইব্ৰেৰীত আমাক বহুত সহায় কৰিছে কিতাপৰ ক্ষেত্ৰত। এইখিনিয়ে কৈ মই নিজৰ বক্তব্য সামৰি মাৰিছোঁ। মই গুৱাহাটী বিশ্ববিদ্যালয়ৰ অভয়পুৰী কলেজৰ ইতিহাস বিভাগৰ পৰা কালি 6ষ্ঠ ৰেংক লাভ কৰিছোঁ। আৰু মই মানে আগত এনে ভাবিছিলোঁ যে এটা মানে ৰেংক পোৱা বুলি ভবা নাছিলোঁ, কিন্তু কালি ৰেংক পোৱাৰ কথাটো চাইহে মই ভাল লাগিছে আৰু ঘৰতো ভাল লাগিছে। ছাৰ বাইদেউহঁতেও আমাক বহুত সহায় কৰিছে আৰু আমাৰ মাননীয় আশ্ৰাফুল ছাৰ, পাৰিস্মিতা মেমহঁতেও বহুত হেল্প কৰিছে আৰু আমাক কিবা কিতাপ লাগিলে তেওঁলোকে নিজৰ যিখিনি আছে সেইখিনিও দিছিল আৰু বা নাথাকিলেও কৈ দিছিল যে এইবোৰ কিতাপ পঢ়িলে তোমালোকে মানে বহুত নলেজ লাভ কৰিবা। আৰু আমাৰ লাইব্ৰেৰীতো বহুত কিতাপ আছে যিবোৰ পঢ়ি আমি আমাৰ যিখিনি চিলেবাছ আছে সেইখিনিৰো বিষয়ে জ্ঞান অৰ্জন কৰিব পাৰোঁ আৰু আমাৰ যিখিনি চিলেবাছত নাই বা আৰু জানিবলগীয়া থাকে সেইবিলাকেও আমাৰ কিতাপ বহুত লাইব্ৰেৰীত আছে, সেইবোৰ পঢ়ি বহুত জ্ঞান অৰ্জন কৰিছিলোঁ। আৰু আমাৰ ছাৰ বাইদেউসকলে সহায় কৰিছে আৰু বিদ্যালয়ৰ বহুতো অধ্যাপক আছে, সিহঁতকো ধন্যবাদ জনাইছোঁ। তেওঁলোকৰো বহুতো মানে আমাক সহায় কৰিছে আৰু আগন্তুক যাতে আৰু আগুৱাই যাব পাৰে এই কামনা কৰি মই মোৰ বক্তব্য ইয়াতে নমস্কাৰ, মোৰ নাম সুস্মিতা আৰ্য। মই যোৱা অভয়পুৰী মহাবিদ্যালয়ৰ 6ষ্ঠ ষাণ্মাসিকত 4ৰ্থ ক্লাছ পাবলৈ সক্ষম হৈছোঁ। মই লাইব্ৰেৰীৰ পৰা কিতাপ পঢ়িছোঁ, মোৰ মানে জিঅ'গ্ৰাফী বিভাগৰ ডিপাৰ্টমেণ্টৰ পৰা কিতাপ পঢ়িছোঁ আৰু মোৰ এই স্থান পোৱাৰ সময়ত মই ধৰ্মেন্দ্ৰ ছাৰ আৰু আমাৰ বিভাগৰ ছাৰসমূহক ধন্যবাদ জনাইছোঁ আৰু তেওঁলোকে ছাপৰ্ট কৰিছিল বহুত। নাদিয়া পাৰ্ভিন, মোৰ ঘৰ জেটকাঝাৰ বঙাইগাঁৱত আৰু মই ভূগোল বিভাগত গুৱাহাটী ইউনিভাৰ্চিটিত 6ষ্ঠ ৰেংক অৰ্জন কৰিবলৈ সক্ষম হৈছোঁ। আৰু মই ইয়াতে মোৰ সন্মানীয় অধ্যক্ষ মহোদয়ক কৃতজ্ঞতা জনাইছোঁ আৰু লগতে মোৰ সকলো শিক্ষক শিক্ষয়িত্ৰী, আমাৰ বিভাগৰ শিক্ষক শিক্ষয়িত্ৰীসকলক কৃতজ্ঞতা জনাইছোঁ। আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলে আমাক বহুত সহায় কৰিছে। আমাক পঢ়া শুনাৰ ক্ষেত্ৰত আমাক বহুত নোটছ দি আমি কেনেকৈ পঢ়িব লাগিব, কোনটো পঢ়িলে ভাল হ'ব বা কি নোটছবিলাক পঢ়িলে আমি বেছি ভালকৈ নলেজ লাভ কৰিবলৈ সক্ষম হ'ম, সেইবিলাকৰ আমাক বহুত হেল্প কৰিছে। তো মই মোৰ শিক্ষক শিক্ষয়িত্ৰীসকলক অশেষ ধন্যবাদ জনাবলৈ খুজিছোঁ আৰু এইখিনিতে কৈ মোৰ বক্তব্য সামৰিছোঁ। ধন্যবাদ। মই অভয়পুৰীৰে মোৰ ঘৰ হৰিপুৰত, হৰিপুৰত মই দৰ্শন বিভাগৰ ছাত্ৰী। মই দৰ্শন বিভাগত 3য় স্থান পাবলৈ সক্ষম কৰিছোঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভিতৰত। আৰু মোৰ আজি অধ্যাপক অধ্যাপিকা নাই আমাৰ মানে মোৰ বিভাগত, তেওঁলোকেতো যেতিয়া মানে শুনিছিল মোৰ ৰিজাল্টটো মানে ময়ে গম পোৱা নাছিলোঁ, তেওঁলোকে মোক ফাৰ্ষ্ট শুনাইছিল আৰু শুনি পেলাই মনছে বেছি তেওঁলোকৰে বেছি আশা আছিলে মোৰ ওপৰত আৰু সেইটো মই মানে তেওঁলোকৰ আশাটো মই পূৰণ কৰিব পাৰিছোঁ, সেইটো ভাল লাগিছে। আৰু তেওঁলোকে বেছিকৈ মানে উৎসাহিত মতকৈ বেছি তেওঁলোকে আৰু মোৰ পেৰেণ্টছহঁতেও বহুত ভাল পাইছে আৰু ফ্ৰেণ্ডছহঁততো উইচেছ আছে সকলো সময়ত। আৰু কিতাপৰ পৰা মানে আমাৰ ডিপাৰ্টমেণ্টৰ ছাৰ বাইদেউসকলে বহুত হেল্প কৰিছে। তেওঁলোকে নিজৰ যিখিনি গাইডেঞ্চ লাগে তাতকৈ বেছি যায় মানে পাৰ্চনেল গাইডেঞ্চো দি দিছে, যেনেকুৱা তেওঁলোকে পঢ়াৰ লগতে কেনেকুৱা কৰি থাকিলে ভাল হ'ব বেয়া হ'ব সেইটোৰ ওপৰতে তেওঁলোকে ধুনীয়াকৈ কৈ দিছিল আৰু প্ৰতিটো ক্ষেত্ৰতে মানে কেনেকুৱা কৰি কি কৰিব লাগিব গোটেই ক্ষেত্ৰতে কৰিছিল। তো তেওঁলোকৰ বহুতো মানে মোৰ ওপৰত ছাপৰ্ট আছে আৰু বহুত বেছিকৈ তেওঁলোকে আশা কৰিছে কাৰণে ধন্যবাদ। আৰু এইখন লাইব্ৰেৰীৰ পৰা বহুতো হেল্প কৰিছে মোক, মানে বহুত কিতাপ মই ভালকৈ পঢ়িব পাৰিছোঁ লাইব্ৰেৰীৰ পৰা। আৰু মহাবিদ্যালয়ৰ পৰিৱেশটো ইমান ধুনীয়া যে ভাল লাগি যায়, কলেজত আহি পেলাই ভাল লাগি যায় আৰু পঢ়ি পেলাই ইমান ধুনীয়া দৰ্শন বিভাগটো আমাৰ ছাৰ বাইদেউখন বহুত ভাল, তেওঁলোকৰ বাবে তেওঁলোকক লৈ মই ধন্যবাদ জনাইছোঁ সকলোকে আৰু মই বক্তব্য সামৰিছোঁ। মোৰ নাম
পাম মই সদায় 9 পইণ্ট পাম বুলি ভাবিয়ে তেনেকৈ মানে কৰিছিলোঁ আৰু আমাৰ বিভাগৰ যি ছাৰ বাইদেউসকল আছে তেওঁলোক যথেষ্ট হেল্পফুল আছিল যথেষ্ট সহায় কৰিছিল কেনেকৈ কি লিখিব লাগে কৰিব লাগে কি কৰিলে ভাল হ'ব তেওঁলোকে এই ক্ষেত্ৰত যথেষ্ট আমাক সহায় কৰিছে তো তেওঁলোকক মই ধন্যবাদ জনাব বিচাৰিছোঁ সপ্তম আৰু এগৰাকী আছিল অষ্টম স্থান ষষ্ঠ স্থান নাদিয়া ভূগোল বিজ্ঞান বিভাগত এইখিনিতে অভয়াপুৰী মহাবিদ্যালয়ৰ হৈ সকলোকে স্বাগতম জনাইছোঁ আজি আমাৰ বাবে আমাৰ মহাবিদ্যালয়ৰ বাবে এটি আনন্দৰ দিন সদ্য ঘোষিত গুৱাহাটী মহাবিদ্যালয়ৰ ষষ্ঠ ষাণ্মাসিকৰ যি ফলাফল যি ৰিজাল্ট সেই ৰিজাল্টে আমাৰ অভয়াপুৰী মহাবিদ্যালয়লৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে আমাৰ মহাবিদ্যালয়ৰ 4টা বিভাগৰ 8গৰাকী ছাত্ৰ ছাত্ৰীয়ে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভিতৰতে স্থান লাভ কৰিবলৈ সক্ষম হৈছে বিভাগকেইটা হ'ল এনেকুৱা হিষ্ট্ৰী বিভাগত আমাৰ মহাবিদ্যালয় বিশ্ববিদ্যালয়ৰ ভিতৰতে প্ৰথম স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছে আমাৰ মহাবিদ্যালয়ৰ ছাত্ৰ ভিগুনাথ তেওঁ 8.54 CGPAৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভিতৰতে প্ৰথম স্থান অধিকাৰ কৰিছে আৰু সেই একেই হিষ্ট্ৰী বিভাগৰ চেহনাজ আলমে ষষ্ঠ স্থান লাভ কৰিবলৈ সক্ষম হৈছে আমালৈ সুনাম কঢ়িয়াই আনিছে একেধৰণে জিঅ'গ্ৰাফী ডিপাৰ্টমেণ্টৰ 3গৰাকী ছাত্ৰ ছাত্ৰীয়ে এইবাৰ যথাক্ৰমে চতুৰ্থ ষষ্ঠ আৰু অষ্টম স্থান লাভ কৰি আমাৰ মহাবিদ্যালয় সুনাম কঢ়িয়াই আনিছে চতুৰ্থ স্থান লাভ কৰিছে সুস্মিতা আৰ্য ষষ্ঠ স্থান লাভ কৰিছে নাদিয়া পাৰভিন আৰু অষ্টম স্থান লাভ কৰিবলৈ সক্ষম হৈছে আয়েশা আক্তাৰ এয়া জিঅ'গ্ৰাফী ডিপাৰ্টমেণ্টৰ লগতে অভয়াপুৰী মহাবিদ্যালয়ৰ বাবেও আজি এক গৌৰৱৰ দিন একেধৰণে ফিলচফি ডিপাৰ্টমেণ্টত ৰীমা সূত্ৰধৰে তৃতীয় স্থান আৰু দলিস্মিতা কলিতাই সপ্তম স্থানেৰে আমালৈ সুনাম কঢ়িয়াই আনিছে ইয়াৰ উপৰিও আমাৰ মহাবিদ্যালয়ৰ ফিজিক্স ডিপাৰ্টমেণ্টৰ কৰিশ্মা ৰাণী ৰয়ে পঞ্চম স্থানেৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভিতৰতে স্থান লভিছে আৰু অভয়াপুৰী মহাবিদ্যালয়লৈ সুনাম কঢ়িয়াই আনিছে এই চেগতে আমি এই 8গৰাকী ছাত্ৰ ছাত্ৰীক কৃতি ছাত্ৰ ছাত্ৰীক আমাৰ মহাবিদ্যালয়ৰ ফালৰ পৰা কৃতজ্ঞতা জনাইছোঁ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ আমি আশা কৰিছোঁ এই 8গৰাকী ছাত্ৰ ছাত্ৰীয়ে আমাৰ যি বাকী ছাত্ৰ ছাত্ৰীখিনি আছে তেওঁলোকৰ বাবে প্ৰেৰণাৰ উৎস হওক আমাৰ আহি থকা দিনবোৰত অনাগত দিনত এওঁলোকৰ প্ৰেৰণাৰে আমাৰ ছাত্ৰ ছাত্ৰীখিনিয়ে ইয়াতকৈ অধিক ভাল ৰিজাল্ট কৰিব আৰু নিজৰ লগতে আমাৰ এই অঞ্চলৰ লগতে অভয়াপুৰী মহাবিদ্যালয়ৰো মান উন্নত কৰিব আমাক গৌৰৱান্বিত কৰিব ধন্যবাদ হ'ব সাংবাদিক বন্ধুসকল আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল আৰু অভিভাৱক কালি আমি সন্ধিয়া 7মান বজাত গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা এটা মেছেজ পাইছিলোঁ আৰু সেই মেছেজটো আমাৰ বাবে যথেষ্ট সুখদায়ক মেছেজ আছিলে যথেষ্ট আশাব্যঞ্জক বতৰা লৈ আহিছিলে এই মেছেজটোৱে আৰু সেই আজি ততাতৈয়াকৈ আমি এই অনুষ্ঠিতীয়াকৈ এটি অনুষ্ঠান আমি পাতিছোঁ আমি যথেষ্ট সুখী যে আমি ততাতৈয়াকৈ পতা এই অনুষ্ঠানত সঁহাৰি জনাইছে আমাৰ ছাত্ৰ ছাত্ৰীকেইগৰাকী গাৰ্জেনসকল
আৰু আমাৰ সাংবাদিক বন্ধুসকল, যোৱা 3 তাৰিখে গুৱাহাটী ইউনিভাৰ্চিটিয়ে যি ষষ্ঠ ষান্মাসিকৰ অৰ্থাৎ ফ'ৰ্থ ইয়াৰ নহয় CBCSৰ আছিলে আৰু CBCS শিক্ষা ব্যৱস্থাৰ তাৰ বতৰাখিনি তেওঁলোকে আমাক পঠিয়াই দিছে। অৱশ্যে এইটো প্ৰথম বুলি নকওঁ, কাৰণ আমাৰ মহাবিদ্যালয়ৰ কাৰণে এইটো আজি এটা খুব ভাল দিন। ইমান বৃহৎ পৰিমাণৰ ছাত্ৰ বা ছাত্ৰী গুৱাহাটী ইউনিভাৰ্চিটিৰ স্থান লাভ কৰিব। এইখিনিতে কওঁ মানে এইফালে মই ইফালে কৰি দিয়া ষষ্ঠ স্থান নাদিয়া পাৰভিন, সম্বৰ্ধনা জনাব আব্দুল আৱাজ। বিজ্ঞান শাখাৰ সপ্তম স্থান দলিস্মিতা কলিতা। ফিলচফি ডিপাৰ্টমেণ্টত তৃতীয় ৰিং। কোনোবাই কিবা এডমিনিষ্ট্ৰেটিভ লাইনতো যাব পৰা, কোনোবাই একাডেমিক লাইনতো যাব পৰা। আশা কৰোঁ যে এনেকুৱা ভাল খবৰ আমাক আৰু দি থাকিবা আৰু ভৱিষ্যতত গোটেই দেশ তথা সমাজৰ কাৰণে ধ্যান কৰাবা। আৰু মই এইটোও তোমালোকক ক'ব খুজিছোঁ যে তোমালোকৰ ভাইটি ভণ্টি যিবিলাক তোমালোকৰ এনেকুৱা স্কুল লেভেলত আছে বা হায়াৰ ছেকেণ্ডেৰী লেভেলত আছে, আমাৰ আৰু তোমালোকৰ ভৱিষ্যত ভাল হওক, সুখী হওক, তোমালোকে ছাকচেছফুল হোৱা বা সমাজত সংস্থাপন লাভ কৰা, ভাল সুনাম কৰি আনা, এইটো কৈ মই গৌৰৱান্বিত হৈছোঁ। ইমানেই ভাল লাগিছে আমাৰ যে আমি যে কিবা এটা তেওঁলোকক দিব পাৰিছোঁ, তেওঁলোকে যে ল'ব